নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ৰেইকি শক্তিৰ বিষয়ে। ৰেইকিৰ যি শক্তি তাক আপুনি আপোনাৰ জীৱনত ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ জীৱনত ব্যৱহাৰ কৰি আপোনাৰ জীৱনটোক এক পৰিৱৰ্তন কৰিব পাৰে। জীৱনটোক পৰিৱৰ্তন কৰিব অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে জীৱনটোক সুন্দৰকৈ আগবঢ়াই নিবৰ কাৰণে জীৱনটোত উত্থান পতন, বেয়া ভাল দুয়োটাই থাকিব। কিন্তু বেয়া ভাল এই দুয়োটা পৰিস্থিতিতে আপুনি জীৱনটোক এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আপুনি ইয়াক আগবঢ়াই নিব পাৰিব। এক সুন্দৰ প্ৰক্ৰিয়াৰে আপুনি ইয়াক আগবঢ়াই নিব পাৰিব। ৰেইকিয়ে আপোনাক হেল্প কৰে, আপোনাক সহায় কৰে। আপোনাৰ যি ভিতৰৰ শক্তি, যি ইনাৰ এনাৰ্জি বা আপোনাৰ ঈশ্বৰীয় শক্তিক আপুনি বুজি উঠাটো দৰকাৰ। যি শক্তি ব্যৱহাৰ কৰিলে আপোনাৰ দুখৰ সময়ত আপুনি নিজৰ জীৱনটোক সুন্দৰতম ৰূপ দিব পাৰে। ঠিক সেই ধৰণে ভাল সময়ত আমি বহু সময়ত বা আমাৰ ভাল দিন চলি আছে ভাবোঁ, কিন্তু আমি তেতিয়া বহু ভুল কৰোঁ, যিবিলাক ভুলৰ কাৰণে আমি পুনৰবাৰ বিপদত পৰোঁ। সেই সময়তে আপোনাক ৰেইকিয়ে সহায় কৰে। অন্য নহয়, আপুনি ৰেইকিৰ যদি 5টা প্ৰিন্সিপাল আপুনি ফ'ল' কৰে, যেনেকৈ আপুনি আজিৰ দিনটোৰ কাৰণে আপুনি খং নকৰে, আজিৰ দিনটোৰ কাৰণে আপুনি ভয় নকৰে, আজিৰ দিনটোৰ কাৰণে আপুনি গ্ৰেটফুল হয় টু ইয়ৰ গড বা আপোনাৰ নিজৰ ওপৰত। আজিৰ দিনটোৰ কাৰণে আপুনি অনেষ্ট হয়, অনেষ্ট হৈ জীৱন যেন পাৰ কৰে, ভদ্ৰকৈ আপুনি জীৱনটো পাৰ কৰে আজিৰ দিনটো। ঠিক সেই ধৰণে আজিৰ দিনটো যদি আপুনি সকলো বস্তুৰ প্ৰতি, সকলো জীৱৰ প্ৰতি কাইণ্ডনেছ শ্ব' কৰে, নিশ্চয় আপুনি এই 5টা ৰেইকিৰ প্ৰিন্সিপাল ফ'ল' কৰিলে আপোনাৰ জীৱনটো সুন্দৰময় হ'ব।